চাহ বাগিচাত চুলাই মদৰ প্ৰচলন চুলাই মদে সৰ্বনাশ কৰিছে বিধানসভাত চুলাইৰ প্ৰসংগ অসমত চুলাই মদৰ প্ৰচলন চলি আছে চাহ বাগিচাত গাঁৱে ভূঞে চুলাই মদৰ প্ৰচলন চাহ বাগিচাত ব্যাপক প্ৰচলন আছে চুলাইৰ চুলাই সেৱনে চাহ শ্ৰমিক মানুহৰ বহু ক্ষতি কৰিছে চাহ শ্ৰমিক সমাজৰ এক ডাঙৰ ব্যাধি চুলাই সেৱন বিধানসভাত চুলাইৰ কথা উত্থাপন কৰে বিধায়ক সঞ্জয় কিষাণে বাগিচাৰ মানুহে চুলাই খোৱাৰ কথা ইয়াৰ পৰিণামে কি ভয়াৱহতা আনিছে বিশদভাৱে দাঙি ধৰে সঞ্জয় কিষাণে চুলাই মদৰ বাবে কম বয়সতে বহু ল'ৰাৰ মৃত্যু হয় চাহ বাগিচাৰ লগতে গাঁওসমূহতো যিবিলাক আচলতে অবৈধ চুলাই মদ প্ৰচলন হৈছে আৰু এই চুলাই মদ সেৱন কৰাৰ ফলত আমি যদি যিকোনো চাহ বাগিচাতে যাওঁ বিশেষভাৱে উঠি অহা যুৱকসকল ইয়াতে প্ৰভাৱিত হৈছে আৰু তেওঁলোকে সেৱন কৰাৰ ফলত যথেষ্ট তেওঁলোকৰ বিভিন্ন ৰোগত তেওঁলোকে আক্ৰান্ত হৈছে আৰু শেহতীয়াকৈ আমি যদি চাওঁ তেতিয়াহ'লে কম বয়সৰ ভিতৰতে সেইসকল যুৱকৰ মৃত্যু হৈছে চুলাই সেৱনে সামগ্ৰিকভাৱে সমাজত নেতিবাচক প্ৰভাৱ পেলায় পৰিয়াল সমাজৰ ক্ষতি হয় এই পৰিয়ালটোৰ লগতে সেই অঞ্চলটোৰ যিসকল ল'ৰা ছোৱালী শিক্ষাৰ লগত জড়িত তেওঁলোকো প্ৰভাৱিত হৈছে সেই পৰিয়ালটো সম্পূৰ্ণভাৱে প্ৰভাৱিত হৈছে অঞ্চলটো সম্পূৰ্ণভাৱে প্ৰভাৱিত হৈছে যাৰ কাৰণে বিভিন্ন অপৰাধমূলক কাম কাজবিলাক ক'ৰবাত গঢ়ি উঠিছে অধ্যক্ষ ডাঙৰীয়া আৰু দুখৰ কথা যে আমি যদি কোনোবা এখন লাইনত যাওঁ বা মই যিখন লাইনত মই জন্মগ্ৰহণ কৰিছিলোঁ এতিয়াও মোৰ লাইনতে ঘৰ আছে আৰু তাত মোৰ লগত যিবিলাক ল'ৰা পঢ়া শুনা কৰিছিলে মোৰ লগত যিবিলাক ল'ৰা খেলা ধূলা কৰিছিলে তাৰে অধ্যক্ষ ডাঙৰীয়া 90% ল'ৰা অলৰেডি তেওঁলোকে নাই তেওঁলোকৰ অলৰেডি মৃত্যু হৈছে তো গতিকে ইয়াত যদি কাৰণটো চাওঁ সেই একেই চুলাই মদৰ প্ৰচলন চাহ বাগিচা অঞ্চলৰ চুলাই মদে পেলোৱা প্ৰভাৱত হ্ৰাস পাইছে পুৰুষ শ্ৰমিকৰ সংখ্যা অৰ্থাৎ চাহ উদ্যোগৰ ওপৰতো প্ৰভাৱ পৰিছে সঞ্জয় কিষাণে উত্থাপন কৰা চুলাই মদৰ ক্ষেত্ৰত আবকাৰী মন্ত্ৰী অতুল বৰাই সদনত কয় আবকাৰী বিভাগে ব্যৱস্থা লৈছে আবকাৰী যি আইন আছে আবকাৰী আইন 2000 সংশোধন কৰি অবৈধ চুলাই মদৰ অপৰাধক জামিনবিহীন অপৰাধ হিচাপেও গণ্য কৰা হৈছে ইয়াৰ উপৰিও এই অবৈধ যি চুলাই মদ এই চুলাই মদৰ অপৰাধসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে পুলিচ বিভাগকো ক্ষমতা অৰ্পণ কৰা হৈছে চুলাই মদৰ প্ৰচলন আৰু প্ৰস্তুতকৰণ সাধাৰণতে লালিগুৰৰ পৰা হয় এই ক্ষেত্ৰতো চৰকাৰে জিলা উপায়ুক্তসমূহৰ জৰিয়তে লালিগুৰ নিয়ন্ত্ৰণৰ পদক্ষেপ লৈছে বিভাগে নিজা তথ্যৰ ওপৰত ভিত্তি কৰি অবৈধ চুলাই মদৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আছে জিলা আবকাৰী বিভাগৰ উপৰিও আবকাৰী চোৰাংচোৱা এটা আমাৰ বিভাগ আছে এই চোৰাংচোৱা বিভাগেও ব্যাপকভাৱে ব্যৱস্থা হাতত লৈছে চুলাই মদৰ প্ৰচলন কেনেকৈ মুকলিকৈ চলি আছে চুকে কোনে কেনেকৈ চুলাই প্ৰস্তুত কৰে চুলাই প্ৰচলন বন্ধ কৰাত কিয় সফল হোৱা নাই চৰকাৰ চুলাই মদৰ প্ৰচলন বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰে ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24